গাইজ কি খবৰ আপোনালোকৰ ভালনে? মোৰ ভালেই। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আবেলি টাইমত এয়া ৰুটি পুৰিছিলোঁ চাহ খাবলৈ। এয়া মই ৰুটি মাৰি মেলি বেলি মেলি দিলোঁ আৰু বায়ে পুৰিলে। বা মই দাদা ল'ৰা বা ল'ৰা গোটেইখনে বহি লৈ চাহ খাই আছোঁ ৰুটি দি। তাকে বোলো আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ ভিডিঅ' কৰি আমি ৰুটি কেনেকৈনো পুৰোঁ। এয়া দেখিছেনে ৰুটি চুটি খাই উঠাৰ পিছত এয়া কাপোৰ অলপমান ধুলোঁ। মানে মোৰ কাপোৰ ধুলোঁ, মানুহজনৰ কাপোৰ কানি ধুলোঁ। সন্ধিয়াই হ'ল আৰু হাতৰ চোৱা খেদা আগদিনাখন দিয়ে। এয়া দেখিছেনে দাদা ল'ৰাই মায়ে গৰু জাক দি থৈছে, সি পুৱা জাক ধোঁৱা খেদি আছে। এয়া হ'ল মানুহজনৰ কাপোৰ কানি আগফালে মানে সন্ধিয়াই হ'ল আৰু মেলি থৈছোঁ ধুই পখালি। তাকে তিতা পেকেট এনেকৈ ভৰাই থ'বগৈ লাগিব আৰু কাইলৈও পিছদিনাখনো অলপমান ধুব লাগিব, হাতৰ চোৱা খেদিব লাগিব বাৰু। আপোনালোকে বাৰু হাতৰ চোৱা আগদিনাখনে আপোনালোকে হাতৰ চোৱা খেদিলেনে বাৰু? আমি আগদিনাখনৰ পৰা অলপ অলপ কাপোৰ কানি ধুই পখালি থৈছোঁ আৰু হাতৰ চোৱা এইখিনি ধুলোঁ। তাৰ পিছদিনাখন অলপমান ধুম। এয়া দেখিছিলে পিছদিনাখন এয়া গোটেই কাপোৰ কানি তুলি চুলি কিমান উলিয়ালোঁ। ধেৰ কাপোৰ কানি ওলাইছে আৰু ঘৰত আৰু গোটেইখনৰ বিচনা পাতি বোলো অকণমান ভিডিঅ' কৰি ৰাখি থওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। দেখিছেনে আপোনালোকৰ বাৰু হাতৰ চোৱা খেদিলানে? আমি খেদি আছোঁ, হোৱা নাই। এয়া কাপোৰ কানি কিমান চবফালে কাপোৰ কানি। আমিতো 4টামান বজালৈকে হাতৰ চোৱা খেদিয়ে আছোঁ, হোৱাগৈয়ে নাই। দেখিছেনে কিমান কাপোৰ কানি যে ওলাইছে। এয়া মানুহজনৰ কালি ধোৱা অলপমান কাপোৰ কানি নুশুকালে কাৰণে এয়া মেলি থৈছোঁ। মোৰ কাপোৰ কানি মেলি থৈছোঁ। তাকে বোলো আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে মই পিছফালৰ পৰিৱেশটো ৰ'দ দিছিলে যে হাতৰ চোৱা খেদা নহয় কিমান ধুনীয়া পৰিৱেশ। এয়া মই পিছবাৰিলে কাপোৰ কানি মেলিবলৈ আহি আছোঁ। তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ ভিডিঅ' কৰি। এয়া দেখিছেনে চবেই হাতৰ চোৱা খেদিছে আৰু আমিও খেদি আছোঁ। ইয়াতো আমাৰ ছাগলী পোৱালি দেই। পিছবাৰীৰ ফালে আহি আছোঁ মই। ৰ'দটো বহুত চোকা। মই মোৰ কাপোৰ কানি ধুই পখালি গা চা ধুই আজৰি হ'লোঁ। তাকে বাহঁতে কাম কৰি আছে ন, সেইবিলাক অলপমান কাপোৰ কানি মেলি দিওঁ বুলি আহিলোঁ পিছবাৰিলে। দেখিছেনে এজনী মই দেই গা চা ধুই হোৱাৰ পিছত আৰু কেনেকুৱা লাগিছে ক'ব। তাকে বোলো অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁ বুলি ভাবিলোঁ। পিছবাৰীত ৰ'দত ৰখি আছোঁ আৰু গা চা ধুই আহি। গা চা ধুই হোৱাৰ পিছত এয়া অলপমান কাপোৰ কানি শুকোৱাৰ পিছত ভৰালোঁ। ভৰাই মেলি এয়া জাপি আছোঁ। দেখিছেনে কিমান খৰধৰকৈ আবেলি মানে সন্ধিয়া টাইমৰ হ'ল আৰু মানুহজনৰ কাপোৰ কানি একদম জাপিলোঁ। মোৰ ভাগৰ কাপোৰ কানি চবৰে জাপি আছোঁ আৰু বিচনাখন পাৰি ল'লোঁ। পাৰি হোৱাৰ পিছত এয়া কাপোৰ কানিবিলাক চিজিল কৰি জাপি লওঁ বুলি ভাবিলোঁ। তাকে ভিডিঅ' অকণ কৰি ৰাখিছিলোঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। দেখিছেনে মানুহজনৰ কাপোৰ কানি জাপি হ'ল বাৰু। এয়া মোৰ কাপোৰ কানি জাপি আছোঁ। মোৰ কাপোৰ কেইযোৰমান ধুইছিলে মেখেলা চাদৰ, তাকে বোলো ভালকৈ চিজিলে জাপি লওঁ আৰু বিচনা কাপোৰ কানি পৰা হ'ল। এই আঁঠুৱাটো তৰিবলৈ আছে। এই মানুহজনৰ বগা চাৰ্ট আৰু কিবাকিবি কাপোৰ কানি আছিলে, মোৰ চাদৰ মেখেলা। তাকে গোটেইখিনি জাপি মেলি চিজিল কৰি লওঁ বুলি ভাবিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।